মানুহে সমষ্টিত গ'লে ধৰি ধৰি যে আমি পোৱা নাই আপোনালোকৰ MLA ঘৰে নে নাই অৰুণোদয় নাপালে ঘৰে নে নাই ঘৰে গতিকে যদি সঁচাকৈয়ে কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি 5,500 যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈয়ে অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যিহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাতকৈ মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্ততঃ চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টোতো ৰাখি লাভ নাই সেইকাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকে আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো যাক যাক নালাগে তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ নালাগা মানুহক কেনেকে জোৰ কৰি দিব জোৰ কৰিতো দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেইকাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম আমি বজাৰত যি দালি আছে কিছুমান জাগাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 ৰুপিজত পাওঁ কিন্তু হাফলং ধেমাজি জোনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেইকাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলেই 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখো পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব পাৰিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই 3 টকা হ'লেও এৰি নিদিব আৰু 2 টকা হ'লেও এৰি নিদিব 2 টকা 1 টকা দি ল'ৰাক দুজন চেতাক হ'লেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1